नमस्कार मैं मौजिद बंधुसकल पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিহাৰত ভোট চুৰি কৰি জয়ী হৈছে বিজেপি মিত্ৰজোঁট। বিহাৰত শোচনীয় পৰাজয়ৰ পিছতে কংগ্ৰেছৰ এই বিস্ফোৰক অভিযোগ আৰু আগন্তুক দুসপ্তাহৰ ভিতৰত কংগ্ৰেছে দিব ভোট চুৰিৰ প্ৰমাণ। নাও বুৰিলেও টিঙৰ পৰা নানামে কংগ্ৰেছ। শোচনীয় পৰাজয়ৰ পিছতে বিহাৰত ভোট চুৰিৰ অভিযোগ কংগ্ৰেছৰ। আগন্তুক দুসপ্তাহৰ ভিতৰত কংগ্ৰেছে দিব ভোট চুৰিৰ প্ৰমাণ। তদন্ত কৰি পৰাস্ত হোৱাৰ কাৰণ বৰ্ণনা কৰিব কংগ্ৰেছে। বিজেপি মিত্ৰজোঁটে কিদৰে ভোট চুৰি কৰে সকলো জনাব কংগ্ৰেছে। কংগ্ৰেছ নেতা কে.চি. বেণুগোপালৰ এই মন্তব্য আৰু লগতে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কংগ্ৰেছৰ। বিহাৰত বিপৰ্যয়ৰ কাৰণ বিশ্লেষণ কংগ্ৰেছ দলৰ আৰু এই সন্দৰ্ভত দিল্লীত মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। এই বৈঠকত উপস্থিত থাকে দলৰ আন কেইবাজনো শীৰ্ষ নেতা। উল্লেখযোগ্য যে 2010ৰ পিছত বিহাৰত আটাইতকৈ শোচনীয় ফলাফল এইবাৰ কংগ্ৰেছৰ। মাত্ৰ 6খন আসনতহে জয়ী হ'ল কংগ্ৰেছ প্ৰাৰ্থী। আৰজেডি আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে লাভ কৰিলে মাত্ৰ 35খন আসন। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। 19 নৱেম্বৰত দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 21 নং কিস্তিৰ ধন। আজিয়েই আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। দেশৰ কৃষকসকলৰ বাবে আহি গ'ল ভাল খবৰ। 19 নৱেম্বৰত দেশৰ কৃষকসকলৰ বেংক একাউণ্টত সোমাব 2000কৈ টকা। আপুনিও সাজু কৰক PM কিষাণৰ 21 নং কিস্তিৰ আপুনিও সাজু হওক PM কিষাণৰ 21 নং কিস্তিৰ ধন ল'বলৈ। আৰু এইবাৰ নতুন নিয়মেৰে দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক আপুনি KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। আৰু এই সন্দৰ্ভত মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। এই নম্বৰটো এতিয়াই লিখি ৰাখক 155261। PM কিষাণ সন্মান নিধি এই আঁচনি সম্পৰ্কে যিকোনো প্ৰশ্ন বা অসুবিধা হ'লে এই নম্বৰত ফোন কৰক। পৰৱৰ্তী খবৰ, বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পৰা কংগ্ৰেছে শিক্ষা লওক। বিহাৰ গ'ল, এতিয়া অসমক বচাব লাগে। অসমৰ ৰাইজৰ স্বাৰ্থৰ বাবে হ'ব লাগে মহাজোঁট। এই মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পৰা কংগ্ৰেছে শিক্ষা ল'ব লাগে। বিহাৰত মহাজোঁট ফেইল হোৱা নাই, কংগ্ৰেছৰ ষ্ট্ৰেটেজি ভুল আছিল। বিহাৰ গ'ল, এতিয়া অসমক বচাব লাগে, নহ'লে পুনৰ 5 বছৰলৈ আহিব বিজেপি। বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ এই প্ৰতিক্ৰিয়া AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। অসমৰ ৰাইজৰ স্বাৰ্থৰ বাবে হ'ব লাগে মহাজোঁট, এই মন্তব্য বদৰুদ্দিন আজমলৰ। অসমত বিজেপিক ৰুধিবলৈ মহাজোঁট গঠনৰ পোষকতা বদৰুদ্দিন আজমলৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিকাশ অসমসহ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 54গৰাকী সদস্যক বীৰ লাচিত থানাৰ পৰা বহিষ্কাৰ। লখিমপুৰত অনুষ্ঠিত চিন্তন বৈঠকত এই সিদ্ধান্ত সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই কোকৰাঝাৰৰ গৌৰাংগ নদীৰ পাৰত নিৰ্মাণ হ'ব সৰ্ববৃহৎ পাৰ্ক। 30 বিঘা ভূমিত নিৰ্মাণ হ'ব জুবিন গাৰ্গ পাৰ্ক। BTC চৰকাৰে নিৰ্মাণ কৰিব এই পাৰ্ক। 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোতেই আধাফিলা স্থাপন কৰিব এই জুবিন গাৰ্গ উদ্যানৰ। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই নিৰ্মাণ হ'ব সৰ্ববৃহৎ পাৰ্ক। গৌৰাং নদীৰ পাৰত 30 বিঘা ভূমিত নিৰ্মাণ হ'ব জুবিন গাৰ্গ পাৰ্ক।
BTC চৰকাৰৰ উদ্যোগত হাগ্ৰামা মহিলাৰে নিৰ্মাণ কৰিব এই বৃহৎ উদ্যান 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোতেই আধাৰশিলা স্থাপন কৰিব জুবিন গাৰ্গ উদ্যানৰ BTC চৰকাৰৰ উদ্যোগত জাকজমকতাৰ উদযাপন কৰা হ'ব জুবিন গাৰ্গৰ 53তম জন্ম দিৱস 25,000 শিল্পীয়ে একেলগে অসমীয়া আৰু বড়ো ভাষাত পৰিৱেশন কৰিব মায়াবিনী আৰু ৰোপণ কৰা হ'ব 53 জোপা নাহৰ গছৰ পুলি কুকৰাঝাৰৰ চানমাৰীৰ গৌৰাং নৈৰ পাৰত উদযাপন কৰা হ'ব জুবিন গাৰ্গৰ এই জন্মদিন পৰৱৰ্তী খবৰ গাঁওবুঢ়াৰ দৰে হাত সাৱটি বহি থাকিলে বিজেপিক হৰুৱাব নোৱাৰি বিজেপিক পৰাস্ত কৰিবলৈ হ'লে জনতাৰ মাজলৈ যাব লাগিব বিৰোধীৰ ষ্ট্ৰেটেজি কি হ'ব লাগে প্ৰকাশ কৰিলে বিধায়ক অখিল গগৈয়ে গাঁওবুঢ়াৰ দৰে হাত সাৱটি বহি থাকিলে আমি বিজেপিক হৰুৱাব নোৱাৰোঁ 24 ঘণ্টাই সমষ্টিত বিৰোধীয়ে কাম কৰিব লাগিব বিজেপিক পৰাস্ত কৰিবলৈ হ'লে বিৰোধীৰ ষ্ট্ৰেটেজি কি সেই কথা প্ৰকাশ কৰিলে অখিল গগৈয়ে বিজেপিৰ সৈতে আহোম মৰাণ মটক কোনো নাই ৰাজ্যৰ সংখ্যালঘু মুছলমানক বিজেপিক ভোট নিদিয়ে হিন্দু মুছলমান হিতাধিকাৰী ৰাজনীতি কৰে কেৱল বিজেপিয়ে বিজেপিক পৰাস্ত কৰিবলৈ হ'লে বিৰোধীক জনতাৰ মাজলৈ যোৱাৰ আহ্বান অৱশ্য বিজেপিৰ বিৰুদ্ধে বিৰোধী এতিয়াও সাজু নহয় বুলি স্বীকাৰ বিধায়ক অখিল গগৈৰ পৰৱৰ্তী খবৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনত পুনৰ মধ্যম আঘাত অস্ত্ৰ এৰি পুনৰ মূল সুঁতিলৈ উভতি আহিল এইগৰাকী দুদৰ্শ আলফা কেডাৰ অৰুণাচল প্ৰদেশৰ তিৰাপত আত্মসমৰ্পণ কৰে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনটোৰ দুদৰ্শ কেডাৰ বিকাশ মহন্ত ওৰফে কমল অসমে আত্মসমৰ্পণৰ সময়ত এটা 7.65 পিষ্টল এটা মেগজিন আৰু 6 জাই সজীৱ গুলী জমা দিয়ে এই কেডাৰজনে পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীলৈ জৰুৰী খবৰ মেট্ৰিকৰ প্ৰপত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি 20 নৱেম্বৰলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা 17 পৰা 20 নৱেম্বৰ পৰ্যন্ত লাইভ হৈ থাকিব নিৰ্দিষ্ট পৰ্টেল এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি এছেবৰ পৰৱৰ্তী খবৰ বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে কংগ্ৰেছত বৃহৎ জোকাৰণি ৰাজ্যৰ বহু সমষ্টিত নতুন মুখৰ প্ৰাৰ্থীৰ সন্ধানত নামিছে কংগ্ৰেছ দল শশী মডেলৰ 3 বিধায়কৰ সমষ্টিত নতুন মুখৰ সন্ধান বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে কংগ্ৰেছত বৃহৎ জোকাৰণি বহু সমষ্টিত নতুন মুখৰ প্ৰাৰ্থীৰ সন্ধানত নামিছে কংগ্ৰেছ শশী মডেলৰ 3 বিধায়কৰ সমষ্টিত নতুন মুখৰ সন্ধান বসন্ত দাস শশীকান্ত দাসৰ সমষ্টিত নতুন মুখৰ সন্ধান কংগ্ৰেছৰ মন্দিয়া সমষ্টিত বিচাৰিছে নতুন মুখৰ প্ৰাৰ্থী কংগ্ৰেছেৰে বিজেপিত যোগদান কৰা বিধায়কৰ সমষ্টিত বিকল্পৰ সন্ধান কংগ্ৰেছৰ উজনি অসমৰ বহু সমষ্টিত নাই কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী নগাঁও জিলাৰ 3 সমষ্টিত নাই শক্তিশালী প্ৰাৰ্থী কলিয়াবৰ নগাঁও বটদ্ৰৱা ৰহাত নাই শক্তিশালী প্ৰাৰ্থী গোলাঘাট জিলাৰ 4 সমষ্টিত নাই শক্তিশালী টিকটৰ দাবীদাৰ দেৰগাঁও বোকাখাট খুমটাই গোলাঘাটত নাই শক্তিশালী প্ৰাৰ্থী যোৰহাট জিলাৰ মৰিয়নিত নাই কংগ্ৰেছৰ প্ৰবল দাবীদাৰ শিৱসাগৰ জিলাত নাজিৰাৰ বাহিৰে কত নাই প্ৰবল দাবীদাৰ চৰাইদেউৰ মাহমৰা সোণাৰীত নতুন মুখৰ সন্ধানত কংগ্ৰেছ দল বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে এইদৰে কংগ্ৰেছত এতিয়া বৃহৎ জোকাৰণি দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পাছতে আন এক আঘাত পিতৃক বৃক্ষদান কৰা লালুৰ কন্যাই এইবাৰ এৰিলে পৰিয়াল আৰু পাৰ্টি বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ বাবে বৰ্তমান সময় ভাল নহয় বিহাৰৰ নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ পৰাজয় আৰু লালুৰ দল আৰজেডিও ইয়াৰ অংশ ইফালে প্ৰবীণ ৰাজনীতিবিদজনৰ পৰিয়ালতো বিভাজন ৰাজনীতি ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে লালুৰ কন্যা ৰোহিণী আচাৰ্যই
তেওঁ পৰিয়াল এৰি গৈছে। এই ঘোষণা ৰোহিণীয়ে নিজৰ এক চেণ্ডেলত কৰিছে। উল্লেখযোগ্য যে কিছুমাহ পূৰ্বে লালুৱে ডাঙৰ পুত্ৰ তেজ প্ৰতাপ যাদৱক ৰাষ্ট্ৰীয় জনতা দলৰ পৰা বহিষ্কাৰ কৰিছিল। এতিয়া তেওঁৰ কন্যাও পাৰ্টি এৰি গৈছে। কিন্তু হঠাৎ কিয় এই সিদ্ধান্ত ল'লে ৰোহিণীয়ে? স্বামী ৰমেশ আলম আৰু ভাতৃ তেজস্বী যাদৱৰ ঘনিষ্ঠ সহযোগী সঞ্জয় যাদৱক এই সন্দৰ্ভত দোষাৰোপ কৰিছে। উল্লেখযোগ্য যে 2022 চনৰ ডিচেম্বৰ মাহত ছিংগাপুৰৰ এখন চিকিৎসালয়ত লালুৰ বৃক্ক সংৰোপণ কৰা হৈছিল আৰু ৰোহিণীয়ে বৃক্কটো দেউতাকক দান কৰিছিল, এই কথা জনা যায়। 24 সংখ্যক লোকসভা নিৰ্বাচনত যাদৱ পৰিয়ালৰ চতুৰ্থ সন্তান হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল ৰোহিণীয়ে, যদিও সেই আৰম্ভণি শুভ নাছিল। বিহাৰৰ সাধাৰণ লোকসভা সমষ্টিৰ পৰা RJDৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয় বৰণ কৰে। অৱশ্যে জ্ঞাত সূত্ৰৰ মতে ৰোহিণীৰ এই সিদ্ধান্ত হঠাৎ হোৱা নাছিল। বিশেষজ্ঞসকলৰ মতে দীৰ্ঘদিন ধৰি এই বিভাজন আছিল। ইতিমধ্যে কেইমাহমান পূৰ্বে ৰোহিণী আৰু দল আৰু পৰিয়ালৰ মাজত বিভাজন বৃদ্ধি পাইছিল। পিতৃ আৰু ভাতৃ তেজস্বী যাদৱকে ধৰি দলৰ প্ৰাক্তন হেণ্ডেলক আনফল' কৰিছিল লালুৰ কন্যাই।